student. First of all, I welcome all of you to this accountancy class. So today in this video, we are going to discuss about the items of profit and loss appropriation account. So in our previous class, we have already discussed about what is profit and loss appropriation account. But in this class, we are going to discuss about the items of profit and loss account. That is, item means প্ৰফিট এণ্ড লছ একাউণ্টখনত আমি যিবিলাক ট্ৰানজেকশ্যন শ্ব' কৰোঁ সেইবিলাককে আমি এটা থাকিয়া আইটেম বুলি ক'ব পাৰোঁ আইটেমছ চ' আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখনত যিবিলাক আইটেমছ বা ট্ৰানজেকশ্যন শ্ব' কৰোঁ সেই ট্ৰানজেকশ্যনবিলাক আজি আমি এই ভিডিঅ'ত ডিটেইল এনালাইচিছ কৰিম চ' লেটছ ষ্টাৰ্ট দ্য ক্লাছ ফাৰ্ষ্ট এইখন হৈছে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট তোমালোকে যদি চোৱা ইয়াত দেখা পাবা যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত First, credit side ahe by net profit BD. That means profit and loss account khone jitu net profit show kore he net profit to profit and loss account appropriation account khone transfer kori dia hoy aru ei balance to edi start korim ami profit and loss appropriation account khon so ami jodi profit and loss appropriation account khonor debit side jodi saw tetia ami dekhim to First to goes to interest on partners capital. That means partners bilake farm khonloi jitu capital contribute kori thoise hei capitalor uprot kiman interest dibo jitu amount of interest dibo hetu ami profit and loss appropriation account or debit side show korim next to goise to partners salary partners bilake farm khonor karone jibilak kaam koribo tar বিনিময়ত যেটো তেওঁলোকে স্যালাৰি পাব সেই স্যালাৰিটো আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত শ্ব' কৰিম নেক্সট কৈছে টু কমিশ্যন টু দ্য পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনত যদি এক্সট্ৰা কিছুমান এফৰ্ট দিয়ে সেইটো কাৰণে পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনৰ পৰা কিবা কমিশ্যনো পাব পাৰে চ' সেই কমিশ্যনটো আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত শ্ব' কৰিম নেক্সট ক'লে টু জেনাৰেল ৰিজাৰ্ভ মানে কি হয় পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনৰ প্ৰফিট যেটো প্ৰফিট হ'ব সেই প্ৰফিটটো পাৰ্টনাৰ্ছবিলাকৰ মাজত ডিষ্ট্ৰিবিউট নকৰা আগতেই এটা প্ৰফিটৰ এটা এমাউণ্ট কি হয় ৰিজাৰ্ভবিলাকলৈ ট্ৰান্সফাৰ কৰা হয় যেন যেতিয়া আমি এইচএছ ফাৰ্ষ্ট ইয়েৰত প্ৰভিজনেল ৰিজাৰ্ভৰ কথা পঢ়িছিলোঁ তাত আমি পঢ়িছিলোঁ হোৱাট ইজ ৰিজাৰ্ভ কি হয় ইন ফিউচাৰ বিজনেছটো যদি কিবা লাইবিলিটি এৰাইজ হ'ব পাৰে সো যেটো আমাৰ আননোন লাইবিলিটি বুলি কোৱা হয় আমি আগতীয়াকৈ গম নাপাওঁ সেই লাইবিলিটিবিলাক মিট কৰিবলৈ কিছুমান এটা এমাউণ্ট কি হয় ৰিজাৰ্ভ কৰি ৰখা হয় আৰু সেইবিলাকে আমি জেনাৰেল ৰিজাৰ্ভ বুলি ক'ব পাৰোঁ বা ডিফাৰেণ্ট টাইপছ অফ ৰিজাৰ্ভ আছে সেইবিলাকৰ কাৰণে নেক্সট কৈছে টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট মানে এই এমাউণ্টখিনি দি অহাৰ পিছত এই আইটেমকেইটা ক্লিয়াৰ কৰাৰ পাছত যিটো এমাউণ্ট থাকিব সেই এমাউণ্টটোক কি কয় ডিভিজিবল প্ৰফিট বুলিও কয় ডিভিজিবল প্ৰফিট বুলিও কয় এইটো এমাউণ্টক আৰু এই ডিভিজিবল প্ৰফিটটো কি হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিয়া হ'ব এজ এ প্ৰফিট পাৰ্টনাৰ্ছবিলাকৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিয়া হ'ব চ' এইটোৱে আছিলে প্ৰফিট এণ্ড লছ একাউণ্টখনৰ আইটেমছবিলাক আৰু আমি যদি ক্ৰেডিট ছাইডে চাওঁ ইয়াত কি কৈছে বাই ইণ্টাৰেষ্ট অন ড্ৰয়িংছ যদি পাৰ্টনাৰবিলাকে ফাৰ্মখনৰ পৰা মানি উইথড্ৰ কৰি থৈছে আৰু তাৰ ওপৰত যদি ইণ্টাৰেষ্ট চাৰ্জ কৰে তেতিয়া ফাৰ্মখনৰ কাৰণে কি হ'ব এইটো এটা ইনকাম হ'ব আৰু ক্ৰেডিট ছাইডে আমি ৰেকৰ্ড কৰিম অ'কে নেক্সট হৈছে বেলেঞ্চ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট এইটো মই কৈছিলোঁ আগৰ প্ৰিভিয়াছ ক্লাছত যে যিটো এমাউণ্ট আমি প্ৰিভিয়াছ ইয়েৰত মানে লাষ্ট ইয়েৰত যদি এজ এ প্ৰফিট ডিষ্ট্ৰিবিউট কৰা নাই সেই এমাউণ্টটো আমি কাৰেণ্ট ইয়েৰলৈ আমি ট্ৰান্সফাৰ কৰি দিব লাগিব কাৰেণ্ট ইয়েৰত আমি এজ এ প্ৰফিট শ্ব' কৰিম অ'কে নেক্সট লাষ্ট যেটো পইণ্ট কৈছে বাই পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট যদি পাৰ্টনাৰ্ছে যদি বিজনেছত প্ৰফিট নহয় যদি লছ চাফাৰ কৰে তেতিয়া বেলেঞ্চিং ফিগাৰটো এইটো চাইডে ওলাব আদাৰৱাইজ এইটো চাইডে যদি প্ৰফিট হয় তেতিয়া ডেবিট চাইডে বেলেঞ্চিং ফিগাৰ ওলায় নহ'লে ক্ৰেডিট চাইডে ওলাব অ'কে লেটছ ফাৰ্ষ্ট ষ্টাৰ্ট দ্য ইণ্টাৰেষ্ট অন কেপিটেল চ' আমি গম পালোঁ যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখনৰ ডেবিট চাইডে ফাৰ্ষ্ট যিটো আইটেম আছিলে সেইটো হৈছে ইণ্টাৰেষ্ট অন কেপিটেল চ' পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনলৈ যিটো এমাউণ্টৰ কেপিটেল কণ্ট্ৰিবিউট কৰে
সেই এমাউণ্টৰ ওপৰত পাৰ্টনাৰ্ছবিলাকে ইণ্টাৰেষ্ট পাব পাৰে তো এইটো পাৰ্টনাৰ্ছবিলাকৰ এগ্ৰিমেণ্টৰ ওপৰত কথা চ' আমি তাৰ যিটো এগ্ৰিমেণ্ট বা তাৰ যিটো ইণ্টাৰেষ্ট অন কেপিটেল কেতিয়া ইণ্টাৰেষ্ট দিয়া হ'ব পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলৰ ওপৰত কেতিয়া দিয়া নহয় চ' আমি এইটো ডিটেইলছ এনালাইচিছ কৰিম ফাৰ্ষ্টটো কৈছে যে আমাৰ যিখন ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টে কৈছে যে যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত কোনো ধৰণৰ এগ্ৰিমেণ্ট নাথাকে পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি কোনো ধৰণৰ কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিয়া হ'ব নে নহয় তেনেকুৱা ধৰণৰ যদি কোনো এগ্ৰিমেণ্ট নাথাকে তেতিয়া আমাৰ পাৰ্টনাৰশ্বিপ এক্টখনে কৈছে যে কেপিটেলৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট দিয়া নহয় এইটো কথা মনত ৰাখিবা যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত ইণ্টাৰেষ্ট অন কেপিটেল ৰিগাৰ্ডিং যদি এনেকুৱা কোনো যদি এগ্ৰিমেণ্ট নাথাকে তেতিয়া কি হয় আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 কৈছে যে পাৰ্টনাৰ্ছৰ কেপিটেলৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট দিয়া নহ'ব however where the partners agree the interest on capital may be allowed যদি পাৰ্টনাৰ্ছবিলাক এগ্ৰি হয় মানে পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি এগ্ৰিমেণ্ট থাকে যদি এগ্ৰিমেণ্ট হয় যে ইণ্টাৰেষ্টৰ ওপৰত কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিয়া হ'ব তেনে ক্ষেত্ৰত পাৰ্টনাৰ্ছবিলাকে কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট পাব চ' এইটোৱে ৰুল আছিলে ইণ্টাৰেষ্ট অন কেপিটেলৰ ওপৰত চ' যেতিয়া আমাৰ কুৱেশ্যন আমি চাম কৰিম বা আমি প্ৰেক্টিকেল কুৱেশ্যন কৰিম তেতিয়া আমি মনত ৰাখিব লাগিব কুৱেশ্যনটোতে ক্লিয়াৰলি মেনশ্যন কৰা থাকিব যে ফাৰ্মখনৰ পাৰ্টনাৰশ্বিপ ডিড আছেনে নাই মানে পাৰ্টনাৰ্ছবিলাকৰ মাজত এগ্ৰিমেণ্ট আছেনে নাই তো যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত এগ্ৰিমেণ্ট আছে এগ্ৰিমেণ্টে যিটো ক'ব সেইটোৱে আমি ফ'ল' কৰিব লাগিব আৰু যদি পাৰ্টনাৰশ্বিপ ডিড নাই যদি বোলে কুৱেশ্যনটোত কোৱা থাকে কোনো ধৰণৰ এগ্ৰিমেণ্ট নাই পাৰ্টনাৰ্ছবিলাকৰ মাজত তেতিয়া আমি আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টৰ যিটো প্ৰভিজন হ'ব সেইটো আমি ফ'ল' কৰিব লাগিব ডেট মিনছ পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট দিব নোৱাৰিব চ' আমি যদি ইণ্টাৰেষ্টটো কেলকুলেশ্যনটো যদি চাওঁ কি হয় আমাৰ ইণ্টাৰেষ্ট কেলকুলেশ্যন কৰাৰ ডিফাৰেণ্ট চিটুৱেশ্যন থাকিব পাৰে আমাৰ কুৱেশ্যনটো ডিফাৰেণ্ট চিটুৱেশ্যন দি দিব পাৰে ফৰ এক্সাম্পল ধৰি ল'লোঁ এতিয়া যিটো এক্সাম্পল দিছোঁ মিষ্টাৰ এ এজন কি হয় পাৰ্টনাৰ হয় পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ কৰিলে অন 1 জানুৱাৰী 2020 5,000 কেপিটেল কণ্ট্ৰিবিউট কৰিলে ইনিচিয়েল কেপিটেল কণ্ট্ৰিবিউট কৰিছে ফাৰ্মখনলৈ মিষ্টাৰ এ পাৰ্টনাৰ এ মানে নেক্সট কৈছে এগেইন ইণ্ট্ৰডিউচ ফাৰ্ডাৰ কেপিটেল অন 1 জুলাই 2020 3,000 আকৌ কি হ'ল 1 জুলাই 2020 আকৌ ফাৰ্ডাৰ কেপিটেল মানে আকৌ এগেইন কেপিটেল কণ্ট্ৰিবিউট কৰিলে 3,000 চ' এতিয়া যদি আমি মিষ্টাৰ এৰ যিটো কেপিটেলৰ ওপৰত যদি ইণ্টাৰেষ্ট আমি কেলকুলেট কৰোঁ তেতিয়া আমি কেনেকৈ কেলকুলেট কৰিম ফাৰ্ষ্ট আমি কেলকুলেট কৰিব লাগিব যিটো 5,000টো কিমান হৈছে 1 জানুৱাৰীতে ইণ্ট্ৰডিউচ কৰিছে আৰু আমি ছাপ'জ ধৰি লৈছোঁ 31 ডিচেম্বৰটো হৈছে ইয়েৰ এণ্ডিং 31 ডিচেম্বৰটো হৈছে ইয়েৰ এণ্ডিং আমি ছাপ'জ ধৰি লৈছোঁ তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব এই যিটো 5,000ৰ কাৰণে 1 ইয়েৰ ইণ্টাৰেষ্ট কেলকুলেট কৰিব লাগিব আৰু যিটো নেক্সট তোমাৰ 3,000 কেপিটেল কণ্ট্ৰিবিউট কৰিছে এইটো 1 জুলাই চ' তেতিয়াহ'লে আমি 1 জুলাইৰ পৰা আপ টু 31 ডিচেম্বৰলৈকে আমি ইণ্টাৰেষ্ট 3,000 ওপৰত কেলকুলেট কৰিব লাগিব মানে 6 মান্থৰ ইণ্টাৰেষ্ট হ'ব চ' 1 ইয়েৰৰ কাৰণে 5,000ৰ ওপৰত এগেইন যিটো আমাৰ 3,000 কণ্ট্ৰিবিউট কৰিছে 1 জুলাই ডেট মিনছ জুলাইৰ পৰা আমি যদি ধৰোঁ ডিচেম্বৰলৈকে 6 মান্থ হ'ব 6 মান্থৰ কাৰণে আমি এক্সট্ৰাকৈ ইণ্টাৰেষ্ট আমি কেলকুলেট কৰিব লাগিব চ' ইয়াত চোৱা ইয়াত এক্সট্ৰাকৈ কেলকুলেট কৰিছোঁ 6 মান্থৰ কাৰণে 3,000 into 10% ইয়াত 10% মানে আমি যিটো ইণ্টাৰেষ্টৰ ৰেট হ'ব আমি 10% বুলি এজিউম কৰি লৈছোঁ ধৰি লৈছোঁ আমি 10% বুলি 10/100 into 6/12 মানে 6 মান্থৰ কাৰণে ফাৰ্মখনলৈ মানে 6 মান্থৰ কাৰণে ফাৰ্মখনলৈ কেপিটেল কণ্ট্ৰিবিউট কৰা হৈছে মানে জুলাইৰ পৰা ডিচেম্বৰলৈকে অ'কে চ' ডেট মিনছ টোটেল কেপিটেল হ'ব কিমান 500 প্লাছ 150 টোটেল হ'ব 650 ইণ্টাৰেষ্ট অন কেপিটেল নেক্সট আহিলে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ চ' আমি কেপিটেলটো এনেও জানো আমি কেপিটেল কি হয় নেক্সট আহিলে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ চোৱা এতিয়া ইণ্টাৰেষ্ট অন ড্ৰয়িং যেতিয়া কোৱা হয় তেতিয়া আমি ফাৰ্ষ্ট চাব লাগিব ড্ৰয়িংছ কি হয় চ' আমিতো গম পাওঁ এই ড্ৰয়িংছ কি হয়
যে পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনৰ পৰা এনি গুডছ হওক এনি কেছ যদি উইথড্ৰ কৰে সেইটোকে ড্ৰয়িংছ বুলি কয় আৰু সেই যে ফাৰ্মখনৰ পৰা যে কেছ বা গুডছ উইথড্ৰ কৰিলে তাৰ ওপৰত ফাৰ্মখনে ইণ্টাৰেষ্টটো চাৰ্জ কৰিব পাৰে তাৰ কণ্ডিশ্যনছ আছে কেতিয়া ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰিব আৰু কেতিয়া নোৱাৰে চ' সেইটোকে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ বুলি কয় যেতিয়া ফাৰ্মখনে পাৰ্টনাৰ্ছ বিলাকে উইথড্ৰ কৰা এমাউণ্টৰ ওপৰত যেতিয়া ফাৰ্মখনে ইণ্টাৰেষ্ট চাৰ্জ কৰিব সেইটোকে ক'ব ইণ্টাৰেষ্ট অন ড্ৰয়িংছ হয় নহয় চ' আমি ফাৰ্ষ্ট ৰুলকেইটা চাই লওঁ ফাৰ্ষ্টটো কৈছে The Indian Partnership Act 1932 does not lay down any provision of the allowing interest on partners drawings. So it কৈছে কি যে পাৰ্টনাৰশ্বিপ এক্টখনে 1932 পাৰ্টনাৰশ্বিপ এক্টখনে ড্ৰয়িংছৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট চাৰ্জ কৰিব নোৱাৰে বুলি মেনশ্যন কৰিছে আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টত হাউএভাৰ যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি তেনেকুৱা ধৰণৰ যদি এগ্ৰিমেণ্ট থাকে তেতিয়া কি হয় ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰিব if there is any agreement among the partners then interest on drawings will be charged তেতিয়া কি হয় ড্ৰয়িংছৰ ওপৰত তেতিয়া ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰিব চ' মানে মেইন কথা আমি ক'বলৈ যাওঁ যদি ফাৰ্মখনৰ পাৰ্টনাৰশ্বিপ ডিড আছে আৰু পাৰ্টনাৰশ্বিপ ডিডত যদি ড্ৰয়িংছ ইণ্টাৰেষ্ট অন ড্ৰয়িংছৰ কথা মেনশ্যন আছে তেতিয়া ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰিব আদাৰৱাইজ যদি তেনেকুৱা পাৰ্টনাৰশ্বিপ ডিড নাই বা পাৰ্টনাৰশ্বিপবিলাকৰ মাজত কোনো ধৰণৰ এগ্ৰিমেণ্ট নাই তেতিয়া আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টৰ মতে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932ৰ মতে ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট চাৰ্জ কৰিব নোৱাৰে ক্লিয়াৰ চ' এতিয়া ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট যিটো আমি কেলকুলেশ্যন কৰাৰ ডিফাৰেণ্ট মেথড আছে কেনেকৈ আমি ড্ৰয়িংছৰ ওপৰত কেলকুলেশ্যন কৰিম আৰু এটা কথা যে বিজনেছ ফাৰ্মত পাৰ্টনাৰ্ছবিলাকে ড্ৰয়িংছ যেতিয়াই তেতিয়াই কৰিব পাৰে যেতিয়াই মন যায় তেতিয়াই ড্ৰয়িংছ কৰিব পাৰে মানে হয় নহয় চ' সেইটো কাৰণে ইয়াত কি হয় ড্ৰয়িংছৰ ক্ষেত্ৰতো তেনেকুৱা ডিফাৰেণ্ট মেথডছ আছে আৰু কেতিয়া আমাৰ ড্ৰয়িংছ কৰিলে কেনেকৈ আমি কেলকুলেশ্যন কৰিম কোনটো চিটুৱেশ্যনত কেনেকৈ কেলকুলেশ্যন কৰিম তেনেকুৱা কিছুমান মেথড আছে চ' আমি মেথডকেইটা চাই লওঁ ফাৰ্ষ্ট মেথডছ অফ কেলকুলেটিং ইণ্টাৰেষ্ট অন ড্ৰয়িংছ এতিয়া ফাৰ্ষ্ট যিটো মেথড কৈছে the drawings are made up of the sum amount and the date of withdrawal is specified এইটো কৈছে ফাৰ্ষ্ট মেথডটো কৈছে যদি আমাৰ যিটো ড্ৰয়িংছ পাৰ্টনাৰবিলাকে যিটো উইথড্ৰ কৰে মানি সেইটো যদি সাম এমাউণ্টৰ উইথড্ৰ কৰা হয় আৰু কোনটো ডেটত উইথড্ৰ কৰিছে সেই ডেটটো যদি স্পেচিফাইড কৰা থাকে মেনশ্যন কৰা থাকে কোনটো ডেটত ড্ৰয়িংছ কৰিছে ফাৰ্মখনৰ পৰা মানি হওক বা কেছ বা গুডছ উইথড্ৰ কৰিছে সেই ডেটটো যদি মেনশ্যন কৰা থাকে তেতিয়া আমি কি কৰিম সেই ডেটটোৰ পৰা ইয়েৰ এণ্ডিঙলৈকে যিমানটো টাইম পিৰিয়ড হ'ব সেই পিৰিয়ডটোৰ ভিতৰত আমি কি ড্ৰয়িংছটো আমি কেলকুলেট কৰিব লাগিব মেইনলি এতিয়া আমি চাবলৈ যাওঁ যেতিয়া ইণ্টাৰেষ্ট কেলকুলেট কৰিবলৈ যাওঁ তেতিয়া আমাৰ ইয়াত কথা এটা আহে যে কিমান পিৰিয়ডৰ কাৰণে আমি ইণ্টাৰেষ্ট কেলকুলেট কৰিম 1 মান্থছৰ কাৰণে কেলকুলেট কৰিম নে 6 মান্থৰ কাৰণে কেলকুলেট কৰিম নে 1 ইয়েৰৰ কাৰণে কেলকুলেট কৰিম চ' সেইটো কাৰণে যিটো ডেটত ড্ৰয়িংছ কৰিছে মানে মানি বা কেছ উইথড্ৰ কৰিছে সেই ডেটটোৰ পৰা ইয়েৰ এণ্ডিঙলৈকে যিটো টাইম পিৰিয়ড হ'ব সেই টাইম পিৰিয়ডটোৰ কাৰণে আমি ড্ৰয়িংছটো কেলকুলেশ্যন কৰিব লাগিব ইয়াত কৈছে ফৰ এক্সাম্পল আকাশ এ পাৰ্টনাৰ সাপোজ আমি এক্সাম্পল এটা লৈ লৈছোঁ যে আকাশ এজন কি হয় পাৰ্টনাৰ হয় এখন পাৰ্টনাৰশ্বিপ ফাৰ্মৰ পাৰ্টনাৰ হয় এণ্ড উইথড্ৰ 5,000 এমাউণ্ট এটা উইথড্ৰ কৰিছে মানে ড্ৰয়িংছ কৰিছে অ'কে সাপোজ দ্য ৰেট অফ ড্ৰয়িংছ ইজ 10% আৰু ড্ৰয়িংছৰ ওপৰত যিটো ইণ্টাৰেষ্ট আমি কেলকুলেট কৰিম তাৰ হ'ব 10% ৰেট হ'ব অন 1 জুলাই 2020 1 জুলাই 2020ত আকাশে কি কৰিছে 5,000 এমাউণ্ট এটা উইথড্ৰ কৰিছে মানে ড্ৰয়িংছ কৰিছে দ্য ইণ্টাৰেষ্ট অন ড্ৰয়িংছ উইল বি কেলকুলেটেড ফ্ৰম 1 জুলাই টু 31 ডিচেম্বৰ আমি সাপোজ ধৰি লৈছোঁ ইয়েৰটো এণ্ড হ'ব 31 ডিচেম্বৰত এণ্ড হ'ব ইয়েৰটো অ'কে 31 ডিচেম্বৰত ইয়েৰ এণ্ডিং হয় আৰু এতিয়া ড্ৰয়িং কৰিছে কোনটো ডেটত ইয়াত মেনশ্যন আছে কুৱেশ্যনটোত যে 1 জুলাইত কি কৰিছে 5,000 এমাউণ্ট এটা উইথড্ৰ কৰিছে মানে বা ড্ৰয়িংছ চ' এতিয়া আমি এই কেছটোত আমি কেনেকৈ আমি ড্ৰয়িংছ কেলকুলেশ্যন কৰিম যে 5,000 এমাউণ্ট
উইথড্ৰ কৰিছে কেতিয়া উইথড্ৰ কৰিছে 1 জুলাই সো 1 জুলাইৰ পৰা আমি ইয়েৰ এণ্ডিঙলৈকে টাইম পিৰিয়ডটো ক্যালকুলেট কৰিব লাগিব এণ্ড ৰেট অফ ইণ্টাৰেষ্ট দি থোৱা আছে 10% সো আমি যদি ইয়াক ক্যালকুলেশ্যন কৰোঁ তেতিয়া 5000 মানি উইথড্ৰ কৰিছে তাৰ ৰেটটো হৈছে 10% ইণ্টাৰেষ্ট দিব লাগিব ড্ৰয়িংছৰ ওপৰত নেক্সট 6/12 কেলে কৰিলোঁ কাৰণ 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈকে 6 মান্থ হয় 31 ডিচেম্বৰলৈকে কি হয় 6 মান্থ হয় সো 6 মান্থৰ কাৰণে উইথড্ৰ কৰিছে তো হেতু কাৰণে আমি ইয়াত ইন্টাৰেষ্ট যেটো হ'ব এই ইন্টাৰেষ্টটো আমি 6 মান্থৰ কাৰণে ক্যালকুলেট কৰিব লাগিব এতিয়া যদি এই ক্যালকুলেশনটো যদি কৰি দিও ইয়াত ড্ৰয়িং ইন্টাৰেষ্ট অন ড্ৰয়িংছ কিমান হ'ব 250 হৈ যাব 250 কাৰণ 6 মান্থৰ কাৰণে উইথড্ৰ কৰিছে 1 জুলাই উইথড্ৰ কৰিছে আৰু ইয়াৰ এন্ডিং কেতিয়া হৈছে 31 ডিসেম্বৰ সো 1 জুলাইৰ পৰা 31 ডিসেম্বৰলৈকে 6 মান্থ হ'ব তো হেতু কাৰণে আমি 6 মান্থৰ ইন্টাৰেষ্টটো ক্যালকুলেট কৰিব লাগিব So next method to চাও এটা ফার্স্ট মেথড যেতিয়া এটা স্পেসিফিক অ্যামাউন্ট এটা স্পেসিফিক ডেটত ড্ৰয়িংছ কৰিছে বুলি মেনশন কৰা থাকে হয় নহয় সো নেক্সট মেথডটো কি কৈছে The drawings are made of some amount and the date of withdrawal is not specified ইয়াত কি সেকেন্ড মেথডটো কি কৈছে যদি ড্ৰয়িংছ কৰা হয় আৰু কোনটো ডেটত ড্ৰয়িংছ কৰিছে এটো যদি মেনশন কৰা নাথাকে বিজনেছত কোনটো ডেটত ড্ৰয়িংছ কৰিছে কোনটো ডেটত মানি উইথড্ৰ কৰিছে হেতু যদি মেনশন কৰা নাথাকে তেতিয়া আমি কি কৰিম ইন দ্যাট কেস ইন্টাৰেষ্ট অন ড্ৰয়িং শুড বি চাৰ্জ ফৰ এভাৰেজ পিৰিয়ড আমি এভাৰেজ পিৰিয়ড ধৰি লম দ্যাট ইজ 6 মান্থ মানে 1 ইয়াৰত থাকে 12 মান্থস আমি কি কৰিম এভাৰেজ পিৰিয়ড মানে 2 কৰি প্লানি 6 মান্থ আমি কৰি লম কাৰণ আমি নাজানো যে কোনটো ডেটত মানি উইথড্ৰ কৰিছে আমি হেতু নাজানো আৰু হেতু ক্লিয়াৰলি তাত মেনশন নাই সো তেনে ক্ষেত্ৰত আমি কি কৰিম এভাৰেজ পিৰিয়ড লম এভাৰেজ পিৰিয়ড মানে গুটে 1 ইয়াৰত কিমান থাকে 12 মান্থস সো আমি হেতুক যদি 2 এ ডিভাইড কৰি দিম হেতু হৈ যাব এভাৰেজ পিৰিয়ড মানে 6 মান্থ 6 মান্থৰ কাৰণে আমি ক্যালকুলেশন কৰি দিলে হৈ যাব এই সেকেন্ড মেথডত সো আমি ফৰ এক্সাম্পল আমি ধৰি ললো এজন পাৰ্সনে 4000 এমাউন্ট ড্ৰ কৰিছে আৰু তাত কোনো ধৰণৰ ডেট মেনশন কৰা নাই আৰু সো এনেকুৱা ক্ষেত্ৰত আমি যদি ইয়াত ইন্টাৰেষ্ট যদি ক্যালকুলেট কৰিম কেনে কৰিম 4000 উইথড্ৰ কৰিছে তাৰ ওপৰত সাপোজ ধৰি ললো 10% ইন্টাৰেষ্ট হয় ড্ৰয়িংছৰ ওপৰত এন্ড ইনটু 6 মান্থৰ কাৰণে 6/12 হয় নহয় এটো যদি 00 আমি যদি কাটি দিও কিমান হ'ব 400 4 ইয়াৰ এনসাৰটো ওলাব ইয়াৰ এনসাৰ ওলাব 200 হৈ যাব তেতিয়া ইন্টাৰেষ্ট অন ড্ৰয়িংছ ওকে নেক্সট তো কৈছে পইণ্ট নাম্বাৰ 3 মানে থাৰ্ড মেথড যেটো কৈছে মেথড কি কৈছে the drawings are made of equal amounts every month throughout the year থাৰ্ড মেথডটো কি কৈছে যদি পাৰ্টনাৰশ্বিপ ফাৰ্মখনত কি হয় এটা ইকুৱেল এমাউন্ট অফ সাপোজ ধৰি ললো আমি 400 ধৰি লৈছো ইকুৱেল এমাউন্ট 400 এমাউন্ট এটা এভৰি মান্থ গুটে ইয়াৰটো কাৰণে যদি উইথড্ৰ কৰি থাকে সাপোজ ধৰি লোৱা জানুৱাৰীত 400 ফেব্ৰুৱাৰীত 400 মাৰ্চত 400 সো এনেকে মানে যদি ডিসেম্বৰলৈকে 400 এভৰি মান্থত যদি উইথড্ৰ কৰি গৈ থাকে সেম এমাউন্ট উইথড্ৰ কৰি গৈ থাকে তেতিয়া আমাৰ কি আমি মেথড এপ্লাই কৰিম কেনেকৈ আমি তেতিয়া ইন্টাৰেষ্ট অন ড্ৰয়িংছ ক্যালকুলেশন কৰিম সো এই যেটো পইণ্ট নাম্বাৰ 3 বা থাৰ্ড যেটো মেথডৰ কথা কৈছে তাৰ আন্ডাৰত তিনিটা কি হয় ক্লাসিফিকেশন আছে ফাৰ্স্ট যেটো ক্লাসিফিকেশন কৈছে if the amount are withdrawn on first day of every month throughout the year যদি তাৰ যেটো ফাৰ্স্ট ক্লাসিফিকেশন মেথডৰ কথা কৈছে if the amounts are withdrawn on the first day of every month throughout the year মানে যদি হে ফিক্সড এমাউন্ট সাপোজ ধৰি লোৱা 400 ধৰি লৈছো এভৰি মান্থ 400 উইথড্ৰ কৰিব হে ইকুৱেল এমাউন্ট বা ফিক্সড এমাউন্ট কি হয় এভৰি মান্থৰ ফাৰ্স্ট ডেট উইথড্ৰ কৰিব সাপোজ ধৰি লোৱা জানুৱাৰী মান্থৰ কাৰণে ফাৰ্স্ট জানুৱাৰীত উইথড্ৰ কৰিব ফেব্ৰুৱাৰীৰ কাৰণে ফাৰ্স্ট ফেব্ৰুৱাৰীত উইথড্ৰ কৰিব
সো মাৰ্চৰ কাৰণে 1st মাৰ্চত তেনেকৈ লাষ্ট ডিচেম্বৰৰ কাৰণে 1st ডিচেম্বৰ সো তেনেকৈ যদি এভৰি মান্থৰ 1st ডেট যদি তোমাৰ মানিটো যদি উইথড্ৰ কৰে বা ড্ৰয়িংছ কৰে ফাৰ্মখনৰ পৰা তেতিয়া আমি কি হয় এটা শৰ্ট টিক্স লগাই আমি সেই ড্ৰয়িংছটো ক্যালকুলেশন কৰিব পাৰো তেতিয়া কি হ'ব চোৱা তেতিয়া কি কৈছে এটা পইণ্ট নম্বৰ 1 সো যদি এভৰি মান্থৰ 1st ডেট যদি গোটেই ইয়াৰটো কাৰণে যদি মানি উইথড্ৰ কৰে এটা ফিক্সড এমাউন্ট যদি উইথড্ৰ কৰে তেতিয়া আমি কি কৰিম the interest will be calculated for an average period of 6.5 months সো তেতিয়া আমি কি কৰিম টোটাল ইয়াৰটোত কিমান ড্ৰয়িংছ হ'ব টোটাল ইয়াৰটোত কিমান ড্ৰয়িংছ হ'ব সেই ড্ৰয়িংছৰ ওপৰত আমি 6.5 মান্থছ মানে 6.5 মান্থছৰ কাৰণে ড্ৰয়িংছটো আমি যদি ইন্টাৰেষ্টটো মানে আমি যদি ক্যালকুলেশন কৰি দিও হেতুই হ'ব আমাৰ ইন্টাৰেষ্ট অন ড্ৰয়িংছ আই এক্সাম্পলটো চাই লম ফৰ এক্সাম্পল কি কৈছে ₹400 will be drawn on 1st day of every month in a year কি হল 400 কে every monthৰ 1st date কি কৰিব উইথড্ৰ কৰিব as a drawings কৰিব মানে then the total drawings will be কিমান হ'ব 400 into 12 গোটে 1 year তেতিয়া drawings কিমান হ'ব যদি every month যদি 400 কে যদি উইথড্ৰ কৰে তেকো 1st day of every month প্ৰত্যেক মাহৰে প্ৰথম ডেটটোত কি কৰিব drawings কৰিব সো তেতিয়া total yearটো কাৰণে total drawings কিমান হ'ব 400 into 12 400 into 12 that means 4800 হয় না গোটে yearটো কাৰণে হ'ব total drawings 4800 so এতিয়া 4800 হল আমাৰ গোটে total yearটো কাৰণে আমাৰ কি drawings হল আৰু তাত যদি ইন্টাৰেষ্ট ৰেট যদি আমি 8% কে যদি ক্যালকুলেট কৰো তেতিয়া ইন্টাৰেষ্ট অন ড্ৰয়িংছ কিমান হ'ব চোৱা 4800 টোটাল ইয়াৰটো কাৰণে ড্ৰয়িংছ হল ৰেট দিছে 8% মানে 8/100 নেক্সট কৈছে কিমান মান্থৰ কাৰণে ক্যালকুলেট কৰিম যদি এভৰি মান্থৰ যদি ফাৰ্স্ট ডে যদি উইথড্ৰ কৰে ড্ৰয়িংছ কৰে তেতিয়া 6.5 মান্থছত এটা ট্ৰিক্স হয় মনত ৰাখিব লাগিব যে প্ৰত্যেক মাহৰ যদি ফাৰ্স্ট ডেটোত যদি ড্ৰয়িংছ কৰে আৰু ইকুৱেল এমাউন্টৰ যদি ড্ৰয়িংছ কৰে সো তেতিয়া কি হ'ব 6.5 মান্থৰ কাৰণে আমি ক্যালকুলেট কৰি দিলে ইন্টাৰেষ্টটো ওলাই যাব ইন্টাৰেষ্ট অন ড্ৰয়িংছ ওলাই যাব So 4800 total year to drawings hol next 8% amar rate of interest koise at 8% aru 6.5/12 mane 1 year 12 month thake tare ami ki 6.5 months ami dhoribo lagibo eta simple tricks hoy 6.5 months jodi ami dhori diu tetia ama ulai jabo interest on drawings 208 etu he gol interest on drawings so year the lengthy process ase jetu ami product method boli ami kobo paru তাত কি হয় আমি এখন চাৰ্ট বনাব লাগিব তাত এটো হৈছে শৰ্ট টিক্স এটো জাস্ট তুমি মনত ৰাখিব লাগে কোনটো ডেটত কোনটো মান্থৰ কোনটো ডেটত ড্ৰয়িংছ কৰিলে মানে কিমান মান্থৰ কাৰণে ক্যালকুলেশন কৰিব লাগিব আমি জাস্ট এটো মনত ৰাখিব লাগে আদাৰৱাইজ তোমালকে চাৰ্ট বনাই প্লানি ক্যালকুলেশন কৰিব লাগিব প্ৰডাক্ট মেথড বুলি এটা আছে মেথড হে প্ৰডাক্ট মেথডটো দিও মই পিছৰ ক্লাছত মই কৰাম প্ৰডাক্ট মেথড কি হয় ওকে নেক্সট আমি Point number 3 second method to silong point number 3 second method to koise if the equal amounts are withdrawn on the middle of every month throughout the year jodi ki hoy eta equal amount withdraw kora hoy aru ketia kora hoy middle of the every month mahtur majote mane dhorilo 15 jeniba 15 tarikhe 15 date so middle majot mane mahtur majot jetia withdraw kora hoy তেতিয়া কি হয় interest will be calculated for an average period of 6 month তেতিয়া কি কৰিব লাগিব 6 মান্থৰ কাৰণে ইন্টাৰেষ্টটো ক্যালকুলেট কৰি দিলে হৈ যাব সো যদি আমি প্ৰিভিয়াস এক্সাম্পলটো লওঁ এই কেছটোত কি হ'ব 4800 আছিল গোটে ইয়াৰটো কাৰণে ড্ৰয়িংছ 8/100 যেটো ৰেট অফ ইন্টাৰেষ্ট আছিল 8% মানে 8/100 নেক্সট কৈছে 6 মান্থৰ কাৰণে ক্যালকুলেট কৰিব লাগিব ইয়াত কেলে কৰিব লাগিব কাৰণ এভৰি মান্থৰ মিডলত কি হয় এমাউন্টটো উইথড্ৰ কৰিব মানে ড্ৰয়িংছ কৰিব পাৰ্টনাৰ ওকে তো ইয়াত 6 মান্থৰ কাৰণে ক্যালকুলেশন কৰিবলৈ কাৰণে 6/12 কৰিলো এনসাৰ ওলালে 192 এটো হৈ গল ইন্টাৰেষ্ট অন ড্ৰয়িংছ যদি এজন পাৰ্টনাৰে যদি এভৰি ইয়াৰ মিডলত যদি এভৰি মান্থৰ মিডলত যদি মানি ড্ৰয়িংছ কৰে বা উইথড্ৰ কৰে তেনেকুৱা ক্ষেত্ৰত আমি 6 মান্থৰ যদি কাৰণে যদি ক্যালকুলেট কৰি দিও তাৰ এনসাৰ ওলাই যাব
নেক্সট তো কৈছে চোৱা 3 যেটো পইণ্ট নাম্বাৰ 3 তিনটা মেথড কৈছিলো তিনটা মেথড তিনটা ক্লাসিফিকেশন আছে 3 মেথডটো কৈছে if the equal amounts are withdrawn on the last day of every month যদি মান্থৰ লাষ্ট ডেটোত যদি উইথড্ৰ কৰে throughout the year গোটেই বছৰটোৰ কাৰণে প্ৰত্যেক মাহতে মাহটোৰ লাষ্টৰ যেটো ডেট হ'ব সেই ডেটটোত যদি কি কৰে ড্ৰয়িংছ কৰি থাকে ড্ৰয়িংছ কৰে তেতিয়া আমি ইন্টাৰেষ্ট কেনে ক্যালকুলেট কৰিম বুলি কৈছে ইয়াত কৈছে তেতিয়া ইন্টাৰেষ্ট will be calculated for an average period of 5.5 months মানে 5 months 5.5 months 5.5 বুলি আমি ক'ব পাৰো 5.5 months so আমি যদি 5.5 বা 5.5 months যদি ইন্টাৰেষ্ট আমি কি হয় পিৰিয়ডটোৰ কাৰণে ইন্টাৰেষ্ট ক্যালকুলেট কৰি দিলে এটো মেথডত হৈ যাব so previous example যদি আমি চাও 4800 total drawings of the year next year rate of interest 8% yet 5.5 by 12 so rate of যেটো আমাৰ drawings ওলালে 176 so এটো আছিল interest on drawings যেটা মেথড so আমি ইয়াত কেটা মেথড পালো মেইনলি তিনটা মেথড পালো ফার্স্ট মেথড সেকেন্ড মেথড আৰু থার্ড মেথডটোত अगेन তিনটা ক্লাসিফিকেশন আছে ফার্স্ট মেথডটো কি কৈছিলে যদি সার্টেন অ্যামাউন্ট অফ কি মানি উইথড্ৰ কৰে আৰু এটা স্পেসিফিক ডেটৰ উইথড্ৰ কৰে সো তেতিয়া আমি কি কৰিম সেই স্পেসিফিক ডেটটোৰ পৰা ইয়াৰ এন্ডিং লৈকে একাউন্টিং ইয়াৰ এন্ডিং লৈকে যিমানটো টাইম পিৰিয়ড হ'ব সেই স্পেসিফিক ডেটটোৰ পৰা ইয়াৰ এন্ডিং লৈকে যিমানটো টাইম পিৰিয়ড হ'ব ইয়াৰ মাজৰ পিৰিয়ডটো সেই পিৰিয়ডটোৰ কাৰণে আমি ইন্টাৰেষ্ট ক্যালকুলেট কৰিলে হৈ যায় এটা ফার্স্ট মেথড আছিল সেকেন্ড মেথডটোত কৈছে যদি এটা সার্টেন অ্যামাউন্ট উইথড্ৰ কৰে বাট কেতিয়া উইথড্ৰ কৰিছে তাৰ কোনো যদি ইনফৰমেশন নাথাকে তেতিয়া আমি কি হয় এভাৰেজ 6 মান্থৰ কাৰণে আমি ইন্টাৰেষ্ট ক্যালকুলেশন কৰিলে হৈ যাব এভাৰেজ পিৰিয়ড মানে 6 মান্থ নেক্সট থার্ড যেটো মেথড কৈছে যদি ইকুৱেল এমাউন্ট এটা এভৰি মান্থত যদি উইথড্ৰ কৰে এভৰি মান্থ গোটেই ইয়াৰটোৰ কাৰণে যদি এভৰি মান্থত যদি উইথড্ৰ কৰি যায় যেনেকৈ লাইক ৰেকাৰিং ডিপোজিট কি হয় আমি এভৰি মান্থ কি হয় মান্থলি হক বা কোৱাৰ্টাৰলি হক বা আমি মান্থলি কি হয় এভৰি মান্থ আমি দি যাব লাগে ৰেকাৰিং ডিপোজিটত সো সিমিলাৰলি কি হয় যদি ড্ৰয়িংছটো এভৰি মান্থ যদি ড্ৰয়িংছ কৰি থাকে তাৰ আন্ডাৰটো তিনটা মেথড আহে এটা হল ফার্স্ট ডেট অফ দা মান্থ প্ৰথম মাহত যদি ড্ৰয়িংছ কৰা হয় তেতিয়া আমি ইন্টাৰেষ্টটো ক্যালকুলেট কৰিম 6.5 মান্থছৰ কাৰণে যদি এভৰি মান্থ ড্ৰয়িংছ কৰে ইন দা মিডল অফ দা মান্থ যদি মাহটোৰ মাজত যদি তোমাৰ উইথড্ৰ কৰে বা ড্ৰয়িংছ কৰে তেতিয়া আমি 6 মান্থৰ কাৰণে ইন্টাৰেষ্ট ক্যালকুলেট কৰিব লাগিব আৰু এগেইন যদি মাহটো লাষ্টত যদি ড্ৰয়িংছ কৰে তেতিয়া আমি 5.5 মান্থছৰ কাৰণে আমি ইন্টাৰেষ্ট ক্যালকুলেট কৰিব লাগিব সো এইকেইটা আছিল ইন্টাৰেষ্ট অন ড্ৰয়িংছৰ মেথড নেক্সট আছিল স্যালাৰি টু দা পাৰ্টনাৰ সো আমি অলৰেডি চালো যে আমাৰ যিখন প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট সেইখনত আমাৰ কি হয় টু স্যালাৰি টু দা পাৰ্টনাৰ্স বুলিও ডেবিট সাইড আমি শো কৰো সো ইয়াত এটা কি কৈছে আমাৰ স্যালাৰি ৰুল কি হ'ব আমি ফাৰ্স্ট এটো চাব লাগিব স্যালাৰি আমি পাৰ্টনাৰ্স বিলাক দিয়া হ'ব না নহয় হেতু আমি ফাৰ্স্ট চাব লাগিব সো সেম হয় আগৰগিটা নিচিনা যদি পাৰ্টনাৰ্স বিলাকৰ মাজত কোনো ধৰণৰ এগ্ৰিমেন্ট নাথাকে তেতিয়া আমাৰ ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 কৈছে যে কোনো ধৰণৰ স্যালাৰি দিয়া নহব পাৰ্টনাৰ্স বিলাকক কোনো ধৰণৰ স্যালাৰি পেমেন্ট কৰা নহব যদি ইন কেস যদি ফাৰ্মখনৰ পাৰ্টনাৰশ্বিপ ডিড থাকে বা পাৰ্টনাৰ্স বিলাকৰ মাজত এগ্ৰিমেন্ট থাকে তেতিয়াহে স্যালাৰি প্ৰভাইড কৰিব আদাৰৱাইজ আমাৰ ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টে কৈছে যে পাৰ্টনাৰ্স বিলাকক স্যালাৰি দিয়া নহয় নো কেতিয়াও স্যালাৰি দিয়া নহব ওকে নেক্সট ওয়ান আমি এটা জাস্ট কম্পেৰিজনটা চাইছো যে প্ৰফিট এণ্ড লছ একাউন্ট আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট আমি কম্পেৰিজন বুলিও ক'ব পাৰো ইয়াত চোৱা প্ৰফিট এণ্ড লছ একাউন্টত শো কৰিছে ৰেন্ট পেইড টু পাৰ্টনাৰ্স এণ্ড ইন্টাৰেষ্ট অন লোন আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্টৰ ফালে শো কৰিছে ইন্টাৰেষ্ট অন ক্যাপিটেল স্যালাৰি টু পাৰ্টনাৰ্স কমিশন টু পাৰ্টনাৰ্স ইন্টাৰেষ্ট অন ড্ৰয়িংছ সো দ্যাট মিন্স ইয়াত এটো বুজোৱা হৈছে যে এই আইটেম গিটা এই চাৰিটা আইটেম আহে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্টখনত আমি শো কৰো আৰু বাকি এই দুটা আইটেম পাৰ্টনাৰ্স ৰিলেটেড এই দুটা আইটেম আমি প্ৰফিট এণ্ড লছ একাউন্টত শো কৰো কেলে প্ৰফিট এণ্ড লছ একাউন্টত শো কৰো এই গিটা হৈ গল বিজনেছৰ এক্সপেন্সেছ বুলি আমি ক'ব পাৰো
আৰু এই আইটেম দুটা ৰেণ্ট পেইড টু পাৰ্টনাৰ্ছ ইণ্টাৰেষ্ট অন লোনছ এইকেইটা প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত নাহে কাৰণ বিকজ এই আইটেমকেইটা হৈছে চাৰ্জ এগেইনষ্ট প্ৰফিট দ্য আইটেম চাৰ্জ এগেইনষ্ট প্ৰফিট মানে প্ৰফিটৰ এগেইনষ্টত এই আইটেমকেইটা চাৰ্জ কৰা হয় সেইটো কাৰণে আমি প্ৰফিট এণ্ড লছ একাউণ্টত শ্ব' কৰিব লাগিব এই দুটা আইটেম বাকী এই যিকেইটা চাৰিটা আইটেম এইটো চাইডে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত দিয়া হৈছে এইকেইটা এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট দ্য আইটেমছ এপ্ৰপ্ৰিয়েশ্যন আউট অফ প্ৰফিট হয় এইকেইটা প্ৰফিটৰ এগেইনষ্টে চাৰ্জ প্ৰফিটৰ পৰা কি হয় এপ্ৰপ্ৰিয়েট কৰা হয় আৰু এই আইটেম দুটা হৈছে প্ৰফিটৰ এগেইনষ্টে চাৰ্জ কৰা হয় যিবিলাক আইটেম প্ৰফিটৰ এগেইনষ্টে চাৰ্জ কৰা হয় সেইবিলাক আমি প্ৰফিট এণ্ড লছ একাউণ্টত শ্ব' কৰিম আৰু যিবিলাক আইটেম এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট হয় সেইবিলাক আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টলৈ লৈ আহিম ইয়াৰ ডিফাৰেঞ্চ এইটোৱে অ'কে যিটো কমিশ্যন টু পাৰ্টনাৰ্ছ এইটো থাকি গৈছে এইটো এটা অকণমান লেণ্ডি টপিক হয় ইয়াত কিছুমান কেলকুলেশ্যন আছে চ' এইটো কাৰণে এক্সট্ৰা এটা ক্লাছ ল'ব লাগিব কমিশ্যন টু পাৰ্টনাৰ্ছ অ'কে চ' আজি ভিডিঅ'টো ইমানেই আছিলে চ' থেংক ইউ